Hey guys, তোমালোক মোক কেইটামান জীৱনত ঘটি যোৱা কিছুমান সঁচা কথা ক'ম মানে শুনিবা ভালদৰে আৰু এনেকুৱা শুনিবা তোমালোকক মই এটা জাষ্ট মটিভেট দুখীয়া আমাৰ নিচিনা দুখীয়া ল'ৰাবোৰৰ ক্ষেত্ৰত কেনেকুৱা হয় কেনেকুৱা চিটুৱেশ্যনৰ সন্মুখীন হ'বলগীয়া হয় তোমালোকক মোক শুনি ঠিক আছে শুনিবা ভালদৰে তোমালোকক মই কৈছোঁ ভালদৰে গুৰুত্ব দি ল'বা কথাকেইটা মোক কোৱা কথাকেইটা ঠিক আছে তো চব আমি এনেকুৱা এখন সমাজত বাকৰি আছোঁ আমাৰ এতিয়া যোনটো পৰিস্থিতি চলি আছে মানে আমাৰ এইটো পৰিস্থিতিত আমাৰ যোনটো পইচা নথকা আছে কিন্তু মানে কোনো স্থান নথকালৈকে হৈ পৰিছে এতিয়া বৰ্তমান যুগটো মানে এনেকুৱা হৈ আছে যে এতিয়া মানে পইচাৰ যুগ হৈ আছে ঠিক আছে অকল মানে যিমান পইচাৰ লগত চলি আছে সেই মানে চিষ্টেমটো গোটেই যিমানত চলি আছে নহয় মানে চব পইচাৰ লগত চলি আছে ঠিক আছে তোমাৰ হাতত যদি পইচা নাই নহয় বৰ্তমান সময়ত তোমাক মোৰ মানে ওপৰতে ব্যৱহাৰ কৰিব ঠিক আছে তোমাৰ ওচৰত যদি পইচা আছে তোমাৰ লগত চব থাকিব তোমাৰ নিজৰ গাৰ্লফ্ৰেণ্ড থাকিব তোমাৰ নিজৰ ফ্ৰেণ্ডছ থাকিব তোমাৰ হাতত যদি তোমাৰ ভিতৰত যদি আজি এটকাও নাই তোমাৰ হাতত কোনো নাথাকে তুমি অকলে চলিব লাগিব ঠিক আছে ত' গোটেই যুগটো আজি পইচাৰ লগত চলি আছে ত' নিজৰ সপোনবোৰ পূৰা কৰা মানে নিজৰ সপোনবোৰ পূৰণ কৰিলেই তোমালোকৰ নিজৰ মা দেউতাৰ সপোন পূৰণ হ'ব ঠিক আছে বহুতে ছোৱালীৰ পিছত পৰি নিজৰ জীৱনটো বৰবাদ দি দিয়ে এনেকুৱাভাৱে মানে যেতিয়া ব্ৰেকআপ হৈ যায় এনেকুৱা তোমালোকে তেওঁলোকে ভাবে মানে যে এনেকুৱা যদি ছোৱালী পাবা পাই নেকি নিজৰ জীৱনটো মানে বাদ দিয়া যাবলৈ দিয়া নাই মানে তোমালোকে ইমান চিন্তা কৰি থাকিলে দৰকাৰ ঠিক আছে যদি কোনোবাই তোমাক এৰি গৈছে বা কিবা কাৰণত যদি ব্ৰেকআপ হৈছে ঠিক আছে তোমাৰ ওচৰত পইচা নাই তোমাৰ এৰি গৈছে বাদ দিয়া যাবলৈ দিয়া দিয়ে নিজৰ সপোন কৰা নিজৰ লাইফ বনোৱা লাইন লাগিব চোৱা ঠিক আছে নিজৰ সপোন যেতিয়া পূৰা কৰিবা নিজৰ ঘৰখন সুখী হ'ব নিজৰ পৰিয়ালটো সুখী হ'ব ঠিক আছে আৰু কিবা এটা কাম যদি কৰিবলৈ যোৱা নহয় আজিকালি দিনত কিবা এটা যদি কাম কৰিবলৈ যোৱা ডিম'টিভেট তোমাক তললৈ নিয়াবৰ বাবে কিছুমানে ধেৰ কথা ক'ব বহুত কথা ক'ব লোকৰ কথা বাদ দিয়া ঠিক আছে নিজৰ শুনা তুমি যদি নিজৰ ওপৰত বিশ্বাস আছে হয় মই এইটো পাৰিম বুলি তুমি সেইটো পাৰিবাই ঠিক আছে মাথো নিজৰ ওপৰত বিশ্বাস ৰাখা যিকোনো কাম নহওক ঠিক আছে তুমি দৌৰিব নোৱাৰা ফিল্ডত দৌৰিবলৈ গৈছা তোমাক কোনোবাই ইনচাল্ট দিছে দৌৰিবলৈ নোৱাৰা কি লেভেল পাইছ বি বাদ দে ঘৰ যা বুলি ধেৰ ক'ব মোকো আগতে ধেৰ কয় ঠিক আছে মই যেতিয়া দৌৰিবলৈ যাওঁ একদম দৌৰিব মানে নোৱাৰিছিলোঁ কিছুমান মানে ডাঙৰ কিছুমান বয়সত ডাঙৰ এনেকুৱা কয় যে কেলৈ দৌৰি আছ নিজৰ স্বাস্থ্যটো কেলৈ বৰবাদ কৰিছ যা ঘৰলৈ চাগে হাৰ্ডি ওলাব বাদ দে দৌৰি নাথাক ইয়াত তো তেতিয়া বহুত মনতে মানে বেয়া লাগিছিলে কাৰণ তেতিয়া মোক মানে সাহস দিয়া মানুহ কোনো নাছিলে ন নিজৰ ঘৰৰ মানুহ বাহিৰে বহুত মানে ডিম'টিভেট দিলে কিন্তু এতিয়া মই যোনটো পজিশ্যনত আছোঁ নহয় সেই পজিশ্যনত নাই ঠিক আছে তুমি যদি কৰিব পাৰা তুমি যোনটো কাম কৰিব পাৰা আনে সেইটো কৰিব নোৱাৰে ঠিক আছে যোনটো ভাল কাম তেওঁ সেই কামটো কৰিব নোৱাৰাৰ বাবে তোমাক কয় তুমি এই কামটো কৰিব নোৱাৰিবা বুলি ঠিক আছে তুমি যদি নিজৰ ওপৰত বিশ্বাস আছে যে মই এইটো পাৰিম বুলিয়ে পাৰিবা ঠিক আছে বৰ্তমান জীৱনত এনেকুৱা কিছুমান সঁচা কাহিনী ঘটি আছে কিছুমান পইচা নথকা ল'ৰাক নিজৰ লোকৰ কথাটো বাদ দিয়া নিজৰ ঘৰৰ মানুহৰ কিছুমানে মানে পাত্তা নিদিয়ে ঠিক আছে সেইকাৰণে এনেকুৱা এটা সপোন ৰাখা যাতে তোমাৰ নিজৰ সপোনটো পোৱা হ'বই তোমাৰ পৰিয়ালৰ সকলো মানে সুখী হওক ঠিক আছে বেয়া কামবোৰ বাদ দিয়া বৰ্তমান বহুত বেয়া কাম চলি আছে বেয়া কামৰ প্ৰতি যদি যোৱা নিজৰ জীৱনটো ধ্বংস হ'ব আৰু পিছত অনুভৱ কৰিবা মই জীৱনত কি কৰিব লাগিছিলে আৰু কি কৰিলোঁ ঠিক আছে জীৱনটো এবাৰেই জীৱনটো যিহেতু ঠিক আছে এবাৰেই ভালকৈ কাম কৰি যোৱা নিজৰ সমাজৰ মাজত নিজৰ পৰিয়ালৰ মাজত ঠিক আছে এনেকুৱা এটা কাম কৰা যে নিজৰ গাঁওখনৰ প্ৰতি সন্মান আহক নিজৰ পৰিয়ালটোৰ প্ৰতি সন্মান আহক ঠিক আছে নিজৰ ঘৰখনৰ প্ৰতি সন্মান আহক যাতে নিজৰ মা দেউতাই আমাৰ দুখীয়া ল'ৰা ছোৱালীবোৰক মা দেউতাই কিমান কষ্ট কৰি পঢ়ায় কিমান কষ্ট কৰি খোৱাই গ'ল আমি বুজিব ঠিক আছে তো যোনসকল ধনী লেভেলৰ ল'ৰা বেছি লেভেল লুকাই থাকে বা ছোৱালী তেওঁলোকৰ পিছত এক চিকুটো লেভেল নিদিবা তোমাৰ নিজৰ দম আছে ন সকলোকে সমান চকু দিছে সকলোকে সমান হাত দিছে ঠিক আছে তুমি যে ভাবিছা মই এইটো চাকৰি ল'মেই এইটো চাকৰি মই পঢ়িমেই এইটো চাকৰি মই দৌৰিমেই এইটো মই ছাকচেছ হ'মেই ঠিক আছে তোমাৰ যিটো সপোন SSGD হোৱা বা টিচাৰ হোৱা আৰ্মি হোৱা তুমি সেই পইচাটো পাব পাৰে যিমান সমস্যা নহওক যিমান কষ্ট কৰিবলগীয়া নহওক তুমি কৰা ঠিক আছে আৰু যেতিয়া তুমি ছাকচেছ হৈ যাবা চাবা তোমাৰ পিছত ধেৰ মানুহে ক'ব চৰি তোক এনেকৈ কৈছিলোঁ এনেকৈ ক'ব নালাগিছিলে তেতিয়া তেওঁলোকক নিজৰ লেভেল দেখুৱাই দিবা ঠিক আছে কিন্তু যেতিয়াহে নিজৰ লেভেল দেখুৱাব পাৰিবা যে তুমি পূৰা কৰিবা আনৰ যিমান ডিম'টিভেট কথা কোৱা নহয় মানে তোমাক যিমান ইনচাল্ট দিয়ে সেই ইনচাল্টবোৰ তুমি নিজৰ সাহস হিচাপে ল'বা তুমি গম পাবা যে মোৰ হয় কিহত মোৰ কমি আছে কিহত কৰিব লাগিব ঠিক আছে
আজিকালি দিনত পইচা নহ'লে একো নাই। এনেকুৱা এটা কাম কৰা, এনেকুৱা এটা সপোন কৰাৰ পৰা যাতে এনেকুৱা এটা ভাল কাম কৰা, নিজৰ ঘৰখন সুখী হ'ল। ঠিক আছে, বহুতে তোমাক তললৈ নিয়াবৰ বাবে দিয়ে কথা ক'ব, আমুক তামুক এইটো নকৰিবি, সেইটো নকৰিবি, এইটো নকৰিবি, তললৈ নিয়াবৰ বাবে। তুমি যদি ভাল কাম এটা আজি কৰিবলৈ গৈ আছা নহয়, এনেকুৱা কিছুমান তোমাৰ পিছত মানুহ থাকিব তোমাক তললৈ নিয়াবৰ বাবে, তোমাক নিজক তললৈ নিয়াবৰ বাবে নহয়, সিয়ে তোমাক যিহেতু কথা ক'ব। ঠিক আছে, মেইনলি হ'ল তোমালোকৰ যেতিয়া বয়স থাকোঁতে তোমালোকে নিজৰ সপোন পূৰণ কৰা। ঠিক আছে, তোমাক যদি ভালকৈ পঢ়ি আছা, ভালদৰে পঢ়াত মনোযোগ দিয়া। আৰু যোনসকলে তুমি কিবা এটা হ'ম বুলি ভাবিছা, দৌৰি আছা, কৰি আছা, ফিল্ডলৈ এনেই ব্যৱসায় কৰি আছা, ব্যৱসায় কৰা ঢেৰ ল'ৰা পাব। তেওঁলোকে চাকৰি নহ'লেও চলি যাব, তেওঁলোকৰ পইচা আছে, তেওঁলোকৰ মাক বাপেকে ভাল এটা অপৰচুনিটি ৰাখি থৈছে তেওঁলোকে। কিন্তু তুমি কি কৰিবা? তোমাৰ মা দেউতাৰ চাকৰি নাই, তোমাৰ মা দেউতাই দিন ৰাত কষ্ট কৰি, দিন ৰাত হাজিৰা কৰি তোমাক চলাই আছে। অন্ততঃ তোমাৰ নিজৰ মা দেউতাৰ কথা ভাবা। ঠিক আছে, নিজৰ পৰিয়ালটোৰ কথা ভাবা। দিন ৰাত একাকাৰ কৰি, কিমান কষ্ট কৰি, কিমান ৰ'দত, কিমান ঠাণ্ডাত, কিমান কষ্ট কৰি, ঠিক আছে, 300-400 হাজিৰা কৰি তোমালোকৰ ঘৰখন চলাই আছে। নিজৰ মা দেউতাৰ কথা ভাবা। ঠিক আছে, এনেই ব্যৱসায় কৰি ফিল্ডত গৈ যদি কষ্ট কৰিছা, ভালদৰে কৰা। জীৱনটো এবাৰেই, সপোন যদি পূৰা কৰিম বুলি ভাবিছা, ভালকৈ কৰা। যদি কোনোবা এটা কাম কৰিবলৈ মন আছে, কষ্ট কৰি আধাতে এৰি নিদিবা। যদি কষ্ট কৰিছা, একেবাৰে কৰা। ঠিক আছে, কষ্ট কৰি আধাতে এৰি নিদিবা, নহ'লে পিছত কষ্ট কৰা। ঠিক আছে, তোমালোকক মটিভেট দিবৰ বাবে বনালোঁ ভিডিঅ'টো। আনৰ কথা বাদ দিয়া। ঠিক আছে, আনৰ কথা বাদ দিয়া, আনে যিমান তোমাক ডিমটিভেট কথা কয় বাদ দিয়া, নিজৰটো শুনা। ঠিক আছে, যোনবোৰ সপোন ভাবি থৈছা, এতিয়াৰ পৰাই সেই সপোনবোৰ পূৰা কৰিবলৈ লাগি যোৱা। ঠিক আছে, সেইটো মই তোমালোকক এটা সাহস দিবৰ বাবে বনালোঁ। যিমান পাৰা শ্বেয়াৰ এটা লগৰ বোলে কৰি দিবা। আৰু নিজৰ সপোনবোৰ নিজৰ দমত যদি কৰিব বিচাৰা, নিজৰ দমত সাহস ৰাখা যে মই এইটো কৰিম বুলি। ঠিক আছে, যিমানেই অসাহসী কাম নহওক, তোমাৰ যি ভিতৰত সাহস আছে, তুমি সেই কামটো নিশ্চয় এদিন কৰিবাই, নিশ্চয় এদিন নিজৰ সপোন আৰু নিজৰ মা দেউতাৰ সপোন পূৰা কৰিবাই। ঠিক আছে।